এইচএছ ৰিজাল্ট ৰিচেকিং 2026 ইতিমধ্যে ডিক্লেয়াৰ হৈছে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে এনচাৰ স্ক্ৰিপ্ট ৰিচেকিঙৰ বাবে তেওঁলোকৰ যি ৰিজাল্ট হয় ইতিমধ্যে ডিক্লেয়াৰ হৈছে। ৰিজাল্ট চাবলৈ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ, ক্ৰম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰ, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত চাৰ্চ কৰিবা assampro.org। assampro.org এনেকুৱা ধৰণে লিখি কেনে চাৰ্চ কৰি দিবা, নতুবা কমেণ্ট বক্সতো আমি লিংকটো পিন কৰি থৈছোঁ, তাত ক্লিক কৰিলে ডাইৰেক্ট ৰিজাল্ট চাব পাৰিবা। assampro.org চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে ওপৰতে যিটো ৱেবছাইটৰ লিংক তোমালোকে দেখিবলৈ পাবা, তাতে ক্লিক কৰিবা। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে তোমালোকে স্ক্ৰল ডাউন কৰিবা, তোমালোকৰ ৰিচেকিঙৰ যি ৰিজাল্ট হয় চাব পাৰিবা। স্ক্ৰল ডাউন কৰাৰ লগে লগে ৰিজাল্টৰ ছেকশ্যন পাবা। ইয়াতে দেখিবলৈ পাইছা এইচএছ ৰিজাল্ট ৰিচেকিং 2026। ইয়াতে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যি মোবাইলৰ পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। ইয়াতে স্ক্ৰল ডাউন কৰিবা, সকলোবিলাক ডিটেইলত পঢ়িব পাৰিবা। তললৈ একেবাৰে তললৈ স্ক্ৰল কৰিবা। তললৈ স্ক্ৰল কৰিলে ইয়াতে দেখিবলৈ পাবা এটা বক্স বা ইম্পৰ্টেণ্ট ৱেব লিংকছ বুলি আছে। এইচএছ ৰিজাল্ট ৰিচেকিং, ইয়াতে ক্লিক কৰিবা ক্লিক হিয়াৰ বটনত। ক্লিক হিয়াৰ বটনত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে পেজখন খুলিব। ৰোল আৰু নাম্বাৰ দি তোমালোকে ইয়াতে ফাইন ৰিজাল্ট যিটো অপশ্যন দেখিবলৈ পাইছা, তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট চাব পাৰিবা।